বিশ্বৰূপ দৰ্শন যুগৰ 31 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি অৰ্জুনে এইদৰে কৈছে, আখ্যাহি মে ভৱান উগ্ৰৰূপা নমঃস্তুতে দেৱবৰ প্ৰসিদা বিজ্ঞাতুমিচ্ছামি ভৱন্তম আদ্যম নাহি প্ৰজানামি তৱ প্ৰবৃত্তিম। হে দেৱশ্ৰেষ্ঠ, মই আপোনাক সেৱা জনাইছো। আপুনি মোৰ প্ৰতি প্ৰসন্ন হওক। এনে উগ্ৰধাৰী আপুনিনো কোন, এই কথা মোক অনুগ্ৰহ কৰি কওক। আপুনিয়েই সেই আদি পুৰুষ। মই আপোনাক ভালদৰে জানিবলৈ ইচ্ছা কৰো। আপোনাৰনো উদ্দেশ্য কি মই ভালদৰে বুজিব পৰা নাই। শ্ৰী ভগৱান উবাচ, কালাস্মি লোকক্ষয়কৃত প্ৰবৃদ্ধ লোকান সমাহৰ্তুম ইহ প্ৰবৃত্ত ঋতে অপি ত্বম ন ভবিষ্যন্তি সৰ্বে য়ে অৱস্থিতা প্ৰত্যনিকেষু যুধা। পৰমেশ্বৰ ভগৱানে কলে, মই জনসংহাৰকাৰী ভীষণ কাল সকলো লোককে সংহাৰ কৰিবৰ বাবে এই ঠাইত কৰ্মৰত হৈছোহি। তোমাৰ অৰ্থাৎ পাণ্ডৱসকলৰ বাহিৰে উভয় পক্ষত যিবিলাক যোদ্ধা আছে সেই সকলোবিলাকে নিহত হব। তস্মাৎ ত্বম উত্তিষ্ঠ যশ লম্ভস্ব জিতা শত্ৰুনা ভুজ্ঞক্ষব ৰাজ্যত সমৃদ্ধম ময়া এব এতা নিহতা পূৰ্বমেব নিমিত্তমাত্ৰম ভৱ সব্যসাচিনা। গতিকে তুমি উঠা, যুদ্ধ কৰিবলৈ সাজু হোৱা আৰু যশ লাভ কৰা। শত্ৰুক পৰাভূত কৰি সমৃদ্ধিশালী ৰাজ্য ভোগ কৰা। মোৰ ব্যৱস্থাৰে এই যোদ্ধাবিলাকক মই ইতিমধ্যে নিহত কৰিয়েই থৈছো, আৰু এতিয়া হে সব্যসাচী, তুমি কেৱল নিমিত্ত কাৰণ মাত্ৰ হোৱা। দ্ৰোণম চ ভীষ্মম চ জয়দ্ৰথম চ কৰ্ণম তথা অন্যান্যপি যোধবীরানা ময়া হতম ত্বম জহিমাৱস্থিত ব্যথিষ্ঠা ময়া হত্যম ত্বম অহিমা ব্যথিষ্ঠা যুদ্ধস্য জেত অশিৰণে সপত্নানা। হে ভীষ্ম, হে অৰ্জুন, দ্ৰোণ, ভীষ্ম, জয়দ্ৰথ, কৰ্ণ আৰু আন যিসকল মহান বীৰক মই ইতিমধ্যে মাৰিয়েই থৈছো, সেইসকলক তুমি বধ কৰা। মনত কোনো দুখ নকৰিবা। তুমি কেৱল যুদ্ধ কৰা আৰু ৰণক্ষেত্ৰত তুমি শত্ৰুসকলক নিপাত কৰি বিজয়ী হোৱা। সঞ্জয় উৱাচ, এতৎ শ্ৰুতা বচনম কেশৱস্য কৃতাঞ্জলি वेपनामान किरीटी नमस्कृत्यं भूय एव आह कृष्ण सगद्गदं भीत भीत प्रणम्य। সঞ্জয়ে ধৃতৰাষ্ট্ৰ কলে, হে মহাৰাজ, পৰম পুৰুষ পৰমেশ্বৰৰ পৰা এই কথা শুনি অৰ্জুনে কৃতাঞ্জলি হৈ প্ৰণাম কৰি কঁপি কঁপি গদগদ স্বৰেৰে ভয়ে ভয়ে আকৌ এবাৰ কৃষ্ণক কলে। অৰ্জুন উৱাচ, স্থানে ঋষিকেশ তৱ প্ৰকৃত্য জগত প্ৰহৃষ্যতি অনুৰজ্যতে চ ৰক্ষাংসি ভীতানি দিশা দ্ৰৱন্তি সৰ্বে নমস্যন্তি চ সিদ্ধসংহা। অৰ্জুনে কলে, হে ঋষিকেশ, সমগ্ৰ জগতখন আপোনাৰ মহিমা কীৰ্তন শুনি আনন্দিত হয় আৰু সকলোৱে আপোনাৰ অনুৰক্ত হৈ পৰে। ৰাক্ষসবিলাকে ভয় খাই নানান দিশে পলাবলৈ লয় আৰু সিদ্ধসকলৰ সকলোৱে নমস্কাৰ কৰিবলৈ লয়। এনে হোৱাটোৱেই যুক্তিযুক্ত কথা। কস্মাৎ চ তেন নমৰেণ মহাত্মনা গৰীয়সে ব্ৰহ্মণা अपि আদি কত্ৰে অনন্ত দেৱেশ জগত নিবাস ত্বমক্ষৰম সৎ অসৎ তৎপৰম যত। হে মহাত্মা, আপুনি ব্ৰহ্মাতকৈও মহান আৰু আদি সৃষ্টিকৰ্তা। আপোনাক তেওঁলোকে কিয় নমস্কাৰ নকৰিব? হে অনন্ত দেৱতাসকলৰো দেৱতা, জগতৰ আশ্ৰয়, আপুনি অজেয় উৎস, আপুনিয়ে সৰ্ব কাৰণৰো কাৰণ আৰু আপুনিয়ে কাৰ্য কাৰণৰ উভয়ৰে ঊৰ্ধ্বত থকা তত্ত্ব। ত্বম আদি দেৱ পুৰুষ পুৰাণম ত্বম অস্য বিশ্বস্য পৰমম নিধানম वेत्त असि वेदं स परमं स धाम त्वया तत्त्वं विश्वम् अनन्तरूपम्।
আপুনিয়ে আদি পৰমেশ্বৰ, প্ৰাচীনতম পুৰুষ। এই পৰিদৃশ্যমান বিশ্বজগতৰ আপুনিয়েই শেষ আশ্ৰয়। আপুনিয়েই জ্ঞাতা আৰু আপুনিয়েই জ্ঞেয়। আপুনিয়েই ত্ৰিগুণৰ অতীত সকলোৰে পৰম অৱলম্বন। হে অনন্ত ৰূপধাৰী, এই সমগ্ৰ বিশ্ব জগতখনক আপুনি আগুৰি আছে। वायु यमः अग्नि वरुण शशांक प्रजापति त्वमप्रपितामह। नमः नमः ते अस्त्र सहस्रकृतं पुनः भूय अपि नमः नमः ते। আপুনিয়েই বায়ু আৰু আপুনিয়েই পৰম নিয়ন্তা। আপুনিয়েই অগ্নি, আপুনিয়েই বৰুণ, আপুনিয়েই চন্দ্ৰ। আদি জীৱ ব্ৰহ্ম আপুনিয়ে, প্ৰপিতামহো আপুনিয়ে। গতিকে মই আপোনাক সহস্ৰবাৰ প্ৰণাম জনাওঁ। বাৰম্বাৰ মই আপোনাক প্ৰণতি জনাইছো। নমঃ পুৰস্তাৎ অথ পৃষ্ঠাৎ তে নমঃ অস্তু তে সৰ্বদৈৱ সৰ্ব। অনন্তৰীয় অমৃত বিক্ৰম সৰ্ব সমাপ্নোষি ততঃ অসি সৰ্ব। হে সৰ্ব, আপোনাক মই সন্মুখৰ পৰা পৃথিৱীৰ ফালৰ পৰা নমস্কাৰ কৰোঁ। আপোনাক মই সকলো দিশৰ পৰা নমস্কাৰ কৰোঁ। আপুনি সীমাহীন শক্তি আৰু অপাৰ বিক্ৰমৰ অধিকাৰী। আপুনি সকলোকে আৱৰি আছে আৰু সেইবাবেই আপুনি সৰ্ব। सखा इति मत्ता प्रसभं यदुक्तं, हे कृष्ण हे यादव हे सखा इति। अजानता महिमानं तव इदं मया प्रमादात् प्रणयनं अपि। यत्स अवभाषर्थम् असकृत अशि विहारशय्या असन भोजनेषु। एक अथवा अपि अश्रु तत्क्षमाये त्वम् अहम् अप्रमेयम्। হে অচ্যুত, পূৰ্বতে মই আপোনাৰ মহিমা বুজিব নোৱাৰি আপোনাক হে কৃষ্ণ, হে যাদৱ, হে সখা বুলি নভবা নিচিন্তাকৈ সম্বোধন কৰি আহিছো। মই ভুল কৰিয়েই হওক বা প্ৰেমৰ ভাৱেৰেই হওক, যি কৰিছো তাৰ বাবে মোক ক্ষমা কৰিব। ভ্ৰমণ, শয়ন, আসন, ভোজন আদিৰ ক্ষেত্ৰত, অকলে থকা অৱস্থাতেই হওক বা বহুতৰ উপস্থিতিতেই হওক, পৰিহাস কৰাৰ চলেৰে মই যি অসন্মান প্ৰদৰ্শন কৰি আহিছো, তাৰ বাবে হে অপ্ৰমেয় আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো। পিতা অসি লোকস্য সৰাসৰস্য ত্বমস্য পূজ্যস্য গুৰু গৰিয়াননা। তৎক্ষমা अस्ति अभ्यधिक कृत अन्य लोकत्रये अपि अप्रतिम प्रभाव। হে অসামান্য প্ৰভাৱযুক্ত কৃষ্ণ, এই সমস্ত চৰাচৰ জগতখনৰ আপুনিয়েই পিতা। এই জগতৰ আপুনিয়েই পূজ্য আৰু সৰ্বশ্ৰেষ্ঠ গুৰু। তিনিও লোকতে আপোনাৰ সমকক্ষ কোনো নাই। আপোনাতকৈ শ্ৰেয়জন আৰু ক'ৰ পৰা ওলাব। तस्मात् प्रणमं प्रणिधाय कायं प्रसादये त्वाम् अहमीशमिद्यम्। पिता इव पुत्रस्य सखा सख्यो प्रियः प्रियाया अहर्षि देव शशुम्। আপুনি সকলো জীৱৰ পৰম পূজ্য, গতিকে হে দেৱ, আপোনাক দণ্ডৱতে প্ৰণাম কৰি মোৰ প্ৰতি প্ৰসন্ন হবৰ বাবে প্ৰাৰ্থনা জনাইছো। পিতাই পুত্ৰৰ অপৰাধ, বন্ধুৱে বন্ধুৰ অপৰাধ আৰু প্ৰিয়জনে প্ৰিয়াৰ অপৰাধ সহি থকাৰ দৰে হে দেৱ, আপুনিও যেন মোৰ অপৰাধৰ বাবে ক্ষমা কৰে। অদৃষ্টপূৰ্বম ঋষিত অস্মি দৃষ্টা ভয়েন চ প্ৰৱৰ্তিত মনামে। তত এব মে দৰ্শয় দেৱ ৰূপম প্ৰসিদ্ধ দেৱেশ জগন্নিবাস। আগে কেতিয়াও নেদেখা আপোনাৰ এই বিশ্বৰূপ দৰ্শন কৰি মোৰ আনন্দ লাগিছে, কিন্তু ভয়তে মোৰ মন বিশেষভাৱে বিচলিত হৈ পৰিছে। গতিকে হে দেৱেশ, হে জগন্নিবাস, আপুনি মোৰ প্ৰতি প্ৰসন্ন হওক আৰু আপোনাৰ পুৰুষোত্তম ভগৱান ৰূপটো মোক পুনৰাই দেখুৱাওক। কিৰীটিনম গদিনম চক্ৰহস্তম ইচ্ছামি ত্বাম দ্ৰষ্টুম অহম তথৈব। তনৈব ৰূপেণ চতুৰ্ভুজেন সহস্ৰবাহু ভৱ বিশ্বমূৰ্তে। মই সেই মুকুটধাৰী, হাতত শংখচক্ৰ গদা পদ্ম লৈ থকা ৰূপত আপোনাক চাবলৈ ইচ্ছা কৰোঁ। হে সহস্ৰ বাহুযুক্ত বিশ্বৰূপ ধাৰণকাৰী কৃষ্ণ, আপুনি সেই চতুৰ্ভুজ ৰূপটোৰে মোৰ আগত প্ৰকাশিত হওক। শ্ৰী ভগৱান উবাচ।
मया प्रसन्नेन तव अर्जुन इदं रूपं परं दर्शितम् आत्मयोगात् तेजोमयं विश्वम् अनन्तम् आद्यं यत् मे तद्यतेन न दৃষ্টপূৰ্বম। পৰমেশ্বৰ ভগৱানে ক'লে, হে অৰ্জুন, মই প্ৰসন্ন হৈ মোৰ অন্তৰংগা যুগবলেৰে তোমাক জড়জগতৰ ভিতৰতে মোৰ বিশ্বৰূপটো দেখুৱালো। তোমাৰ বাহিৰে আন কোনেও আগতে মোৰ এই তেজোময় অনন্ত আদিম ৰূপটো দেখা নাই। न वेदयज्ञाध्यायनैः न दानैः न च क्रियाभिः न तपोभिः उग्रैः एवं रूपशक्या अहं निलोके दृष्टं तदनेन कुरु प्रवीरा। হে কুৰু প্ৰবীৰ, এই মনুষ্য লোকত বেদৰ অধ্যয়ন, যজ্ঞৰ অনুষ্ঠান, দান, বিভিন্ন পুণ্যকৰ্মৰ অনুষ্ঠান আৰু উগ্ৰ তপস্যাৰ বলেৰেও তোমাৰ বাহিৰে আগতে আন কোনোৱে মোক এই বিশ্বৰূপত দেখা পাবলৈ সমৰ্থ হোৱা নাই। माते व्यथाश विमूढभाय दृष्टा रूपं घोरम् इदं मम इदं व्यापतेत अभिप्रीतमनः पुनः तत्तत् मे ৰূপমিদं প্ৰৱশ্যা। মোৰ এই ভয়ংকৰ ৰূপ দেখি তোমাৰ কষ্ট হৈছিল আৰু তুমি বিমূঢ় হৈ পৰিছিলা। এতিয়া সেইবোৰ সমাপ্ত হওক। হে মোৰ ভক্ত, এই সকলো আহুকালৰ পৰা তুমি মুক্ত হোৱা। নিৰ্ভয়ে প্ৰফুল্ল মনেৰে তুমি চাবলৈ বিচৰা মোৰ এই ৰূপটো চোৱা। सञ्जय उवाच इति अर्जुनं वासुवेद तथा उत्तर स्वकं रूपं दर्शयामास भूय आश्वासयामास स भीतम् एनां भूत्वा पुनः सौम्य वपु महात्मा। সঞ্জয় ধৃতৰাষ্ট্ৰ ক'লে, পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণই অৰ্জুনক এইদৰে কৈ তেওঁৰ মূল চতুৰ্ভুজ ৰূপটো দেখুৱালে আৰু অৱশেষত দুনাই নিজৰ সুন্দৰ দুই বাহুযুক্ত ৰূপটো ধাৰণ কৰি ভয়ত বিহ্বল হৈ থকা অৰ্জুনৰ মনলৈ প্ৰসন্নতা আনি দিলে। অৰ্জুন উবাচ দৃষ্টা ইদম মনুষ্যম ৰূপম তৱ সৌম্যম জনাৰ্দন ইদানীমস্মি সবৃত্তা সচেতা প্ৰকৃতিম গতা। অৰ্জুনে যেতিয়া কৃষ্ণক তেওঁৰ আচল ৰূপটোত দেখিলে তেতিয়া ক'লে, হে জনাৰ্দন, আপোনাৰ ইমান ধুনীয়া মানৱ সদৃশ ৰূপটো দেখাৰ পাছত মোৰ মনলৈ চেতনা ঘূৰি আহিছে আৰু মই মোৰ স্বাভাৱিক অৱস্থা ঘূৰাই পাইছো। শ্ৰী ভগৱান উবাচ সুদৰ্দশমাক ইদম ৰূপম দৃষ্টবানা অশীয়তমম দেৱা अपि अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणा। পৰমেশ্বৰ ভগৱানে ক'লে, হে মোৰ প্ৰিয় অৰ্জুন, মোৰ যি ৰূপটো তুমি এইমাত্ৰ দেখা পালা তাক চাবলৈ পোৱাটো বৰ টান। আনকি আদৰণীয় ৰূপটো চাবলৈ দেৱতাসকলেও চিৰকাল আকাংক্ষা কৰি আহিছে। ন অহম বেদে ন তপসা ন দানে ন চ ইজ্জয়া শক্য এৱম বিধা দ্ৰষ্টু দৃষ্টবানা অসি মাম যথা। তুমি তোমাৰ দিব্য দৃষ্টিৰে মোৰ যি ৰূপটো দেখা পালা কেৱল বেদৰ অধ্যয়ন কৰি বা কঠোৰ তপস্যা কৰি বা দান দি পূজা কৰি সেই ৰূপটো উপলব্ধি কৰাটো সম্ভৱ নহয়। এইবিলাক উপায়েৰে মোক যথাযথ মোৰ ৰূপটো দেখা পাব নোৱাৰি। ভক্ত্যা তু অনন্যয়া শক্য অহম এৱম বিধা অৰ্জুন জ্ঞাতু দ্ৰষ্টুম চ তত্ত্বেন প্ৰৱেষ্টুম চ পৰন্তপ। হে মোৰ প্ৰিয় অৰ্জুন, কেৱল একান্ত ভক্তিৰেহে মই তোমাৰ আগত ৰৈ থকাৰ দৰে মোৰ যথাযথ ৰূপত মোক জনাটো আৰু মোক সাক্ষাতে দেখাটো সম্ভৱ হ'ব পাৰে। আৰু কেৱল এইভাৱেই তুমি মোৰ বিষয়ে যি ৰহস্য জ্ঞান আছে তাৰ মাজত প্ৰৱেশ কৰিব পাৰা। মত কৰ্ম কৃত মত পৰমা মদ ভক্ত সংগ বৰ্জিতা নিৰ্ভয় সৰ্বভূতেষু য়স মাম এতি পাণ্ডৱ। হে মোৰ প্ৰিয় অৰ্জুন, যিজনে মোৰ সেৱা ভক্তিৰ কামত আত্মনিয়োগ কৰিছে, যিজন সকাম কৰ্ম আৰু জল্পনা কল্পনাৰ কুপ্ৰভাৱৰ পৰা মুক্ত, যিজনে মোৰ বাবেই কাম কৰে আৰু যিজনে মোকেই জীৱনৰ পৰম লক্ষ্য বুলি মানি লৈছে আৰু যিজন সকলো প্ৰাণীৰ প্ৰতিয়েই মিত্ৰভাৱাপন্ন, তেওঁ নিশ্চিতভাৱে মোৰ ওচৰলৈ আহিব পাৰে। এইদৰে বিশ্বৰূপ দৰ্শন যুগৰ সমাপ্তি ঘটিলে।